আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বারাকাতুহু। প্রশ্ন, তলৰ সংখ্যা কেইটা ভাৰতীয় পদ্ধতিৰ স্থানমান তালিকাত প্ৰকাশ কৰা। ইয়াতে সংখ্যাবিলাক লিখা আছে। এই সংখ্যাবিলাক আমাক কি কৰিব লাগে? ভাৰতীয় পদ্ধতিৰ স্থানমান তালিকাত প্ৰকাশ কৰিব লাগে। ভাৰতীয় পদ্ধতিৰ স্থানমান তালিকাত প্ৰকাশ কৰিবৰ বাবে প্ৰথমে আমাক এনেদৰে খববিলাক বনোৱাই ল'ব লাগে। ভাৰতীয় পদ্ধতিৰ সংখ্যা গণনা কৰা পৰ্যায় কেইটা আছিল? 4টা পৰ্যায় আছিল আৰু পৰ্যায় 4টা হ'ল একক পৰ্যায়, হাজাৰ পৰ্যায়, লাখ পৰ্যায় আৰু কোটি পৰ্যায়। এই 4টা পৰ্যায় হ'ল ভাৰতীয় পদ্ধতিত সংখ্যা গণনা কৰা পৰ্যায়। সৰ্বপ্ৰথমে আমাক এনেদৰে প্ৰথমে পৰ্যায়খিনি লিখিব লাগে, তাৰ তলত আমাক স্থানবিলাক লিখিব লাগে। ভাৰতীয় পদ্ধতিত সংখ্যা গণনাৰ যিবিলাক স্থান আছিল সেইবিলাক হয় একক, দশক, শতক, হাজাৰ, উজুত বা 10,000, লাখ, নিযুত বা 10 লাখ, কোটি, 10 কোটি, 100 কোটি আৰু তাৰ বাওঁফালৰ স্থানবোৰ। পৰ্যায়খিনি লিখাৰ পিছত তাৰ তলত আমাক স্থানবিলাক এনেদৰে লিখিব লাগে। স্থানবিলাক লিখাৰ পিছত আমাক এইফালে সংখ্যাখিনি লিখিব লাগে। এই সংখ্যাখিনি লিখাৰ পিছত ইয়াতে আমাক কি কৰিব লাগে? এই খববিলাকত বা এই ঘৰবিলাকত স্থান অনুযায়ী প্ৰতিটো অংক বহুৱাই দিব লাগে। এইটো এটা সংখ্যা হয় আৰু যিকোনো এটা সংখ্যাত ব্যৱহাৰ হোৱা প্ৰতিটো অংকৰ কেইটামান থাকে? 2টা মান থাকে। প্ৰথমটো হ'ল মুখ্যমান বা নিজামান, আনটো আছিল স্থানমান। এতিয়া মুখ্যমান বুলিলে কি বুজা? যিকোনো এটা সংখ্যাত ব্যৱহাৰ হোৱা প্ৰতিটো অংকৰ মুখ্যমান বা নিজামান সদায় অংকটোত ব্যৱহাৰ হোৱা অংকটোৰ সৈতে একে। যেনে 5ৰ মুখ্যমান বা নিজামান কিমান হ'ব? 5 হ'ব। 4ৰ মুখ্যমান বা নিজামান কি হ'ব? 4 হ'ব। 7ৰ মুখ্যমান বা নিজামান কিমান হ'ব? 7 হ'ব। 3ৰ মুখ্যমান বা নিজামান কি হ'ব? 3 হ'ব। 8ৰ মুখ্যমান বা নিজামান কি হ'ব? 8 হ'ব। 4ৰ মুখ্যমান বা নিজামান কি হ'ব? 4 হ'ব। তেনেহ'লে আমি বুজি পালো যিকোনো এটা সংখ্যাত ব্যৱহাৰ হোৱা প্ৰতিটো অংকৰ মুখ্যমান বা নিজামান অংকটোৰ সৈতে কি হয়? একে হয়। আৰু স্থানমান বুলিলে কি বুজা? স্থানমান নিৰ্ভৰ কৰে অংকটোৰ অৱস্থানৰ ওপৰত। মানে অংকটো কোনটো স্থান অধিকাৰ কৰি আছে তাৰ ওপৰত স্থানমান নিৰ্ভৰ কৰে। আৰু যিকোনো এটা সংখ্যা আমাক কেনেকৈ গণনা কাৰ্য কৰিব লাগে বা গণিব লাগে? সৰ্বপ্ৰথম নিয়মটো হ'ল সদায় আমি সোঁফালৰ পৰা গণনা কাৰ্য আৰম্ভ কৰিম। আমি যদি কি কৰি বাওঁফালৰ পৰা গণনা কাৰ্য আৰম্ভ কৰোঁ তেনেহ'লে নহ'ব। সদায় আমাক সংখ্যা এটা সৰু বা ডাঙৰ হওক সেইটো কথা নাই, সদায় আমাক সোঁফালৰ পৰা গণনা কাৰ্য আৰম্ভ কৰিব লাগে। আৰু যে স্থান আছে সেই স্থান অনুযায়ী আমাক মাতি মাতি গণনা কাৰ্য কৰিব লাগে। যিকোনো একটা সংখ্যাত ব্যৱহাৰ হোৱা একেবাৰে সোঁফালৰ স্থানটো কি বুলি কোৱা হয়? একক স্থান। তাৰ বাওঁফালতো দশক স্থান, তাৰ বাওঁফালতো শতক স্থান, তাৰ বাওঁফালতো হাজাৰ স্থান, তাৰ বাওঁফালতো উজুত স্থান বা 10,000 স্থান। আৰু পৰ্যায়ক্ৰমে আমাক এনেকৈ গণিব লাগে। একক, দশক, শতক, হাজাৰ, উজুত, লাখ, নিযুত, কোটি, 10 কোটি, 100 কোটি, ধৰ এনেকৈ গৈ থাকিব। মানে যিকোনো এটা সংখ্যা দিয়া থাকক নহয় কিয় গোটেইবিলাক সংখ্যা আমাক এনেধৰণে গণিব লাগে। এতিয়া আমি কি কৰিম? এই সংখ্যাবিলাকৰ স্থান অনুযায়ী অংকবিলাক বহুৱাই দিম। ইয়াতে একক স্থানত কিমান দি আছে? 5 দি আছে। একক স্থানত 5 বহুৱাই দিয়া হ'ল। দশক স্থানত কিমান দি আছে? 4 দি আছে। দশক স্থানত 4 বহুৱাই দিয়া হ'ল। শতক স্থানত কিমান দি আছে? 7 দি আছে। শতক স্থানত 7 বহুৱাই দিয়া হ'ল। হাজাৰ স্থানত কিমান দি আছে? 3 দি আছে। হাজাৰ স্থানত 3 বহুৱাই দিয়া হ'ল। উজুত স্থানত কিমান দি আছে? 8 দি আছে। উজুত স্থানত 8 বহুৱাই দিয়া হ'ল। লাখ স্থানত কিমান দি আছে? 4 দি আছে। লাখ স্থানত 4 বহুৱাই দিয়া হ'ল। ইয়াতে একক স্থানত কিমান দি আছে? 6 দি আছে। একক স্থানত 6 বহুৱাই দিয়া হ'ল। ইয়াতে দশক স্থানত কিমান দি আছে? 5 দি আছে। দশক স্থানত 5 বহুৱাই দিয়া হ'ল। শতক স্থানত কিমান দি আছে? 3 দি আছে। শতক স্থানত 3 বহুৱাই দিয়া হ'ল।
হাজাৰ স্থানত কিমান দিয়া আছে 6 দিয়া আছে হাজাৰ স্থানত 6 বহুৱাই দিয়া হল অযুত স্থানত কিমান দিয়া আছে 3 দিয়া আছে অযুত স্থানত 3 বহুৱাই দিয়া হল লাখ স্থানত কিমান দিয়া আছে 2 দিয়া আছে লাখ স্থানত 2 বহুৱাই দিয়া হল নিযুত স্থানত কিমান দিয়া আছে 1 দিয়া আছে নিযুত স্থানত 1 বহুৱাই দিয়া হল ইয়াতে একক স্থানত কিমান দিয়া আছে 7 দিয়া আছে একক স্থানত 7 বহুৱাই দিয়া হল দশক স্থানত কিমান দিয়া আছে 3 দিয়া আছে দশক স্থানত 3 বহুৱাই দিয়া হল শতক স্থানত কিমান দিয়া আছে 6 দিয়া আছে শতক স্থানত 6 বহুৱাই দিয়া হল হাজাৰ স্থানত কিমান দিয়া আছে 0 দিয়া আছে হাজাৰ স্থানত 0 বহুৱাই দিয়া হল অযুত স্থানত কিমান দিয়া আছে 0 দিয়া আছে অযুত স্থানত 0 বহুৱাই দিয়া হল লাখ স্থানত কিমান দিয়া আছে 5 দিয়া আছে লাখ স্থানত 5 বহুৱাই দিয়া হল নিযুত স্থানত কিমান দিয়া আছে 6 দিয়া আছে নিযুত স্থানত 6 বহুৱাই দিয়া হল কোটি স্থানত কিমান দিয়া আছে 4 দিয়া আছে কোটি স্থানত 4 বহুৱাই দিয়া হল একক স্থানত কিমান দিয়া আছে 3 দিয়া আছে একক স্থানত 3 বহুৱাই দিয়া হল দশক স্থানত কিমান দিয়া আছে 5 দিয়া আছে দশক স্থানত 5 বহুৱাই দিয়া হল শতক স্থানত কিমান দিয়া আছে 0 দিয়া আছে 0 বহুৱাই দিয়া হল হাজাৰ স্থানত কিমান দিয়া আছে 1 দিয়া আছে হাজাৰ স্থানত বহুৱাই দিয়া হল অযুত স্থানত কিমান দিয়া আছে 7 দিয়া আছে অযুত স্থানত 7 বহুৱাই দিয়া হল লাখ স্থানত কিমান দিয়া আছে 4 দিয়া আছে লাখ স্থানত 4 বহুৱাই দিয়া হল নিযুত স্থানত কিমান দিয়া আছে 3 দিয়া আছে নিযুত স্থানত 3 বহুৱাই দিয়া হল কোটি স্থানত কিমান দিয়া আছে 2 দিয়া আছে কোটি স্থানত 2 বহুৱাই দিয়া হল দশকোটি স্থানত কিমান দিয়া আছে 9 দিয়া আছে দশকোটি স্থানত 9 বহুৱাই দিয়া হল এনে ধৰে আমাক সংখ্যাবিলাক দিয়া থাকিলে সৰ্বপ্ৰথমে আমাক পৰ্যায়খিনি ওপৰত লিখিব লাগে তাৰ তলত এনে ধৰে স্থানবিলাক লিখিব লাগে আৰু এফালে আমি সংখ্যাখিনি লিখি স্থান অনুযায়ী গোটেইবিলাক আমি অংক বহুৱাই দিব পাৰো আমি যদি এটা অংক বুজি পাও তেনেহলে আমি নিজে নিজে গোটেইবিলাক অংক কৰিব পাৰে এই কাৰণে আমাক বুজিব লাগে বুজাৰ পিছত অংকখিনি কৰিব লাগে